Eventful day 4 of Assam Assembly session. Dramatic developments unfold on day 4 of Assam Assembly. Dramatic developments unfolded on day 4 of Assam Assembly session on Thursday with Congress MLA Sharman Ali Ahmed sitting on a 2-hour hunger strike protesting against the alleged excesses meted out against 15 employees working at the Skill Center in Sivsagar district of Assam. Congress legislator Sharman Ali called for the hunger strike, protesting against the police inaction on the BJP leader Mayur Boragahai, whom the BJP Bagbor MLA accused of beating up the 15 employees at the Skill Center along with a group of people. The Congress leader said that it has been 5 days since the occurrence of this incident in Sivsagar on August 24, but there has been no arrest made in connection with the incident. This may be mentioned that a video of this incident had gone viral over the social media. The video being circulated showed that these employees were made to shout slogans hailing ASU and ATASU. However, members of the SAID regional organizations denied their involvement in the incident back in the day. 24 আগষ্টৰ ৰাতি 10:30 বজাত মুৰু সমষ্টিৰ 9 জন, গোৱালপাৰা জিলাৰ 6 জন, 15 জন শ্ৰমিকক এটা স্কিল চেণ্টাৰত কাম কৰি থকা অৱস্থাত ময়ূৰ বৰগোহাঁই শিৱসাগৰ জিলাৰ বিজেপিৰ সভাপতি তেওঁৰ লগত কিছু ভেৰণীয়া গুণ্ডা লগত লৈ আহি শ্ৰমিকসকলক অমানসিক অত্যাচাৰ কৰে, কুবাই পিঠি ফালি দিয়ে আৰু তেওঁলোকক ধমক দিয়ে যে তহতে আজি ৰাতিৰ ভিতৰত গুচি যা, তহতে পাব লগা 15 লাখ টকা আৰু কেতিয়াও নুখুজিবি আৰু শ্ৰমিকসকলক মুখেৰে আসু জিন্দাবাদ, আটাসু জিন্দাবাদ আদি ধ্বনি দিয়ে। কিন্তু আপোনালোকে পিছদিনাখনে দেখিছে আসু বা অন্যান্য সংগঠনে এই কথাটো অস্বীকাৰ কৰিছে যে আমাৰ আসুৰ ল'ৰা বা আটাসুৰ ল'ৰা কোনেও তাত যোৱা নাছিলে। 24 তাৰিখে ঘটনাৰ পিছত শ্ৰমিকসকল ৰাতাৰাতি ট্ৰেইনত গুচি আহিলে, আহি পেলাই 25 তাৰিখে তেওঁলোকে গোচৰ ৰুজু কৰিবলৈ পুলিচ থানাত এপ্ৰ'চ কৰিলে। কিন্তু বৰপেটা পুলিচ থানাৰ কোকেশ্বৰ নাথ নে কিবা এজন আছে, তেওঁ প্ৰথমে গোচৰেই নললে। ইয়াৰ পিছত সদনত হোৱা প্ৰতিবাদৰ কাৰণে যোৱাকালি গোচৰটো লৈছে। এই বিষয়ত কিন্তু ময়ূৰ বৰগোহাঁইক আজিলৈ গ্ৰেপ্তাৰ কৰা হোৱা নাই। 24 আগষ্টৰ পৰা আজি 29 আগষ্ট, 5 দিন পাৰ হৈ গ'ল। তেনে ক্ষেত্ৰত 24 ঘণ্টাৰ ভিতৰত ময়ূৰ বৰগোহাঁই গ্ৰেপ্তাৰ হ'ব লাগিছিলে। A total of 6 bills for amendment were introduced on the eventful day 4 of the Assam Assembly autumn session on Thursday. Of these, the Assam Veterinary and Fisheries University Bill, followed by the Official Language Bill, the Assam Skill University Amendment Bill, the Maran Autonomous Council Amendment Bill, the Motak Autonomous Council Amendment Bill were passed at the House. Also, the Assam Urban Water Bodies Preservation Bill has also been passed. Meanwhile, Minister for Housing and Urban Affairs of Assam, Ashok Singhal, presented the Assam Urban Water Bodies Preservation and Conservation Bill 2024 on Thursday to protect Assam cities and preserve urban water bodies for future generations. The bill was unanimously passed by the House. এই গোটেই ব্যৱস্থা যেতিয়া হ'ব, পানী যোৱা বাটবোৰ মানুহে পুতি পেলাব, ৱেটলেণ্ডত পানী আহা বাটবোৰ মানুহে পুতি পেলাব। সো এইটো হ'ব নালাগে। নেচাৰেল পুখুৰী আছে, ব্যক্তিগত মানে মানুহৰে পুখুৰী নহওক কিয়, যদি 2 একৰৰ বেছি পুখুৰী আছে, আমি বিচাৰিছোঁ যে এইটো পুতিব নালাগে। কিয় নতুন পুখুৰী আমি খান্দা নাই, পুৰণা পুখুৰীবোৰ আমি পুতি পুতি গৈ আছোঁ। আমাৰ যিখিনি বিয়া বৰণ জন্মৰ লগত পানী তোলা যিটো এটা পৰম্পৰা আছে, আজিতো আমি চহৰ অঞ্চলত দেখিছোঁ যে ভাল পুখুৰী নোহোৱাৰ কাৰণে মানুহ লেতেৰা পানী তুলি জোৰণটো পাতি আছে। সো নগৰ অঞ্চল আৰু মাষ্টাৰ প্লান এৰিয়াত ৱাটাৰ বডিৰ সংৰক্ষণ হ'ব লাগে, অকল সংৰক্ষণ নহয় সম্বৰ্ধনো হ'ব লাগে, আৰু লগতে পানী আৰু আহা যোৱা বাট এইবিলাক মুকলি হৈ থাকিব লাগে। পানীৰ এটা নিৰ্দিষ্ট জাগা আছে, ৰাস্তাৰে পানী যায়, তাক যদি আপুনি পুতি দিয়ে, পানী ক'ৰবাত একুমুলেট হ'ব, বেলেগ এটা ৰাস্তাৰে যাব, নোলাব,
আজি গুৱাহাটীত কৃত্ৰিম বানপানী হ'ল সবে মানে ক'লে যে কৃত্ৰিম বানপানী হৈছে কিন্তু কৃত্ৰিম বানপানী আগত হোৱা নাছিল এতিয়া কিয় হোৱা আৰম্ভ হ'ল একে নলা আছিলে একে গুৱাহাটী আছিলে তাৰ অৰ্থটো হ'ল যে পানী ওলাই যোৱা বাটবোৰ আমি বন্ধ কৰি দিলোঁ নিউজ ডেস্ক ৰিপৰ্ট এনি নিউজ